নমস্কাৰ, মই দুলাল মানকি। আজি আমাৰ কাৰণে, আজি অসমৰ কাৰণে, আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে বহুত সুখবৰ, বহুত ভাল খবৰ। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ছাৰে আজি চাহ বাগিচাত যিসকল তেওঁলোকৰ পাৰ্মানেণ্ট ৱৰ্কাৰ আছে তেওঁলোকৰ মাটিবোৰ এতিয়া নিজৰ নামত কৰি দিছে, নিজৰ নামত পাট্টা কৰি দিব। এইটো বহুত সুখবৰ, বহুত ভাল খবৰ ডিচিশ্যন ল'লে চৰকাৰে। গতিকে আজি চাহ বাগিচা আজি খোলা আজি 200 বছৰ পিছত আজি চাহ বাগিচাত যিসকল চাহ জনগোষ্ঠীৰ মানুহবিলাকে য'ত থাকি পেলাই যিটো ঘৰত বসবাস কৰি পেলাই ৱৰ্কাৰ্ছ হৈ পেলাই তেওঁলোকে বাগিচাত কাম কৰা আছিল, কৰি আছিল, কিন্তু তেওঁলোকে বসবাস কৰা ঘৰ মাটি বাৰী তেওঁলোকৰ নামত হোৱা নাছিল। কিন্তু এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। এই তেওঁলোকে বসবাস কৰি থকা এই মাটিডোখৰ এতিয়া চাহ শ্ৰমিকবিলাকৰ নিজৰ নামত পট্টা কৰি দিব। গতিকে এইটো আমাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে অতি সুখবৰ, বহুত ভাল খবৰ, বহুত বহুত ধন্যবাদ। থেংক ইউ।